আজি আমি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায়ৰ দহন আৰু শিক্ষা পাঠ্য আলোচনা কৰিম। দহন মানেনো কি জানানে তোমালোকে? দহন শব্দটোৰ অৰ্থ হ'ল জ্বলা বা পোৰা। তোমালোকে মমবাতিটোলৈ মন কৰাচোন, দেখিছানে মমবাতিটো জ্বলি আছে। যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটা অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকেই দহন বোলে। তোমালোকে চোৱা, মমবাতিত থকা মমে আৰু লেম্পৰ চাকিত থকা কেৰাচিনে অক্সিজেনৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰি তাপ আৰু পোহৰ উৎপন্ন কৰিছে। তোমালোকে চিত্ৰলৈ মন কৰা, ইয়াৰে কোনবিলাক বস্তু জ্বলনশীল আৰু কোনবিলাক বস্তু নজ্বলে। কাঠ আৰু শুকান পাতৰ দৰে যিবোৰ পদাৰ্থৰ দহন ঘটে সেইবোৰক দাহ্য পদাৰ্থ বুলি কোৱা হয়। আৰু বালি, শিল আদিৰ দৰে যিবোৰ পদাৰ্থৰ দহন নঘটে সেইবোৰক অদাহ্য পদাৰ্থ বুলি কোৱা হয়। তোমালোকে তলৰ চিত্ৰবোৰলৈ মন কৰা। কয়লা, কাঠ, পেট্ৰল, কেৰাচিন, LPG আদি যিবোৰ সামগ্ৰীৰ দহনৰ ফলত আমি তাপ শক্তি পাওঁ সেইবোৰেই হ'ল ইন্ধন। ইন্ধন আকৌ তিনি প্ৰকাৰৰ হ'ব পাৰে: গোটা, জুলীয়া আৰু গেছীয়। প্ৰথম চিত্ৰত থকা কয়লা আৰু কাঠ হ'ল গোটা ইন্ধনৰ উদাহৰণ। দ্বিতীয় চিত্ৰত থকা পেট্ৰল আৰু কেৰাচিন হ'ল জুলীয়া ইন্ধনৰ উদাহৰণ। তৃতীয় চিত্ৰত থকা LPG গেছ হ'ল আমাৰ গেছীয় ইন্ধনৰ উদাহৰণ। তোমালোকৰ মনত হয়তো নিশ্চয় প্ৰশ্ন উদয় হৈছে যে সূৰ্যত কেনেকৈনো তাপ আৰু পোহৰ উৎপন্ন হয়। সূৰ্যত পাৰমাণৱিক বিক্ৰিয়াৰ দ্বাৰা তাপ আৰু পোহৰ উৎপন্ন হয়। এই বিষয়ে তোমালোকে ওপৰৰ ক্লাছত পঢ়িবলৈ পাবা। তোমালোকে কেতিয়াবা ভাবি চাইছানে কিছুমান বস্তুত কিয় সোনকালে জুই লাগে আৰু কিছুমান বস্তুত জুই লগাত কিয় পলম হয়? উদাহৰণস্বৰূপে, কেঁচা পাতৰ তুলনাত শুকান পাতত সোনকালে জুই লাগে আৰু কাঠখৰিৰ তুলনাত কেৰাচিনত সোনকালে জুই লাগে। এইটো জ্বলন উষ্ণতাৰ কাৰণে হয়। জ্বলন উষ্ণতা হ'ল যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে। দ্ৰব্য এটাত যিমান সোনকালে জুই লাগে তাৰ জ্বলন উষ্ণতা সিমানেই কম। অৰ্থাৎ শুকান পাতত কেঁচা পাতৰ তুলনাত সোনকালে জুই লগাৰ কাৰণ হ'ল শুকান পাতৰ জ্বলন উষ্ণতা কেঁচা পাতৰ তুলনাত কম আৰু কেৰাচিনৰ জ্বলন উষ্ণতা কাঠতকৈ কম। তোমালোকে জানানে বাৰু, আগতে দিয়াচলাইৰ কাঠিৰ মূৰত আঠা আৰু কিছু শ্বেতসাৰৰ সৈতে এণ্টিমনি ট্ৰাইচালফাইড, পটাছিয়াম ক্লৰাইড আৰু বগা ফছফৰাছৰ কিছু মিশ্ৰ লগাই লোৱা হৈছিল। যেতিয়া খহটা পৃষ্ঠত ঘঁহনি খুওৱা হৈছিল তেতিয়া ঘৰ্ষণ তাপৰ বাবে বগা ফছফৰাছ জ্বলি উঠিছিল। ইয়ে কাঠিডালৰ দহন আৰম্ভ কৰিছিল। কিন্তু বগা ফছফৰাছ বিপদজনক পদাৰ্থ। সেয়েহে আজিকালিৰ দিয়াচলাইৰ কাঠিৰ মূৰত কেৱল এণ্টিমনি ট্ৰাইচালফাইড আৰু পটাছিয়াম ক্লৰাইডহে থাকে। কাঠিডাল ঘঁহা পৃষ্ঠটোত কাঁচৰ গুৰি আৰু অতি কম বিপদজনক সামান্য ৰঙা ফছফৰাছ থাকে। যেতিয়া দিয়াচলাইৰ কাঠিডাল ঘঁহা পৃষ্ঠটোত ঘঁহি দিয়া হয় তেতিয়া ৰঙা ফছফৰাছ বগা ফছফৰাছলৈ ৰূপান্তৰিত হয় আৰু লগে লগে কাঠিৰ মূৰত থকা পটাছিয়াম ক্লৰাইডৰ সৈতে ই বিক্ৰিয়া কৰি যথেষ্ট তাপ উৎপন্ন কৰে। এই তাপত এণ্টিমনি ট্ৰাইচালফাইড জ্বলি উঠে আৰু দহন প্ৰক্ৰিয়া আৰম্ভ হয়। দহন তিনি প্ৰকাৰৰ হ'ব পাৰে: দ্ৰুত দহন, স্বতঃস্ফূৰ্ত দহন আৰু বিস্ফোৰণ। দ্ৰুত দহনত সামগ্ৰী এটা অতি দ্ৰুতভাৱে জ্বলি তাপ আৰু পোহৰ উৎপন্ন কৰে। উদাহৰণস্বৰূপে, LPG গেছ, কেৰাচিন আদি জুইৰ সংস্পৰ্শত অতি দ্ৰুতভাৱে জ্বলি উঠে। স্বতঃস্ফূৰ্ত দহনত আকৌ কোনো স্পষ্ট কাৰক নোহোৱাকৈ পদাৰ্থ এটা হঠাতে শিখাসহ জ্বলি উঠে। উদাহৰণস্বৰূপে, তোমালোকে বনজুইৰ কথা নিশ্চয় শুনিছা। সূৰ্যৰ তাপ আৰু বজ্ৰপাতৰ বাবে কেতিয়াবা স্বতঃস্ফূৰ্ত বনজুইৰ সৃষ্টি হ'ব পাৰে। কয়লা খনিবোৰত কয়লা ধূলিৰ স্বতঃস্ফূৰ্ত দহনৰ ফলত বহুতো দুৰ্ঘটনা ঘটিছে। তোমালোকে বিভিন্ন উৎসৱ পাৰ্বণত ফটকা ফুটাওঁতে নিশ্চয় লক্ষ্য কৰিছা যে এইবোৰ ফুটাওঁতে তাপ, পোহৰ আৰু শব্দৰ সৃষ্টি হৈ বহু পৰিমাণে গেছ উৎপন্ন হয়। এনে দহনক বিস্ফোৰণ বুলি কোৱা হয়। তোমালোকে মমবাতি আৰু কেৰাচিনৰ শিখা নিশ্চয় দেখা পাইছা। ইহঁতে দহনৰ সময়ত শলিতাৰ মাজেৰে ওপৰলৈ বাষ্পীভূত হয়, সেয়েহে এইবোৰে শিখাৰ সৃষ্টি কৰে। কিন্তু কয়লা দহনৰ সময়ত বাষ্পীভূত নহয়, সেয়েহে শিখাৰ সৃষ্টি নকৰে। তোমালোকে মমবাতিৰ শিখাৰ বিভিন্ন অংশৰ চিত্ৰটোলৈ মন কৰাচোন। মমৰ শিখাৰ বহী অংশ সৰ্বাধিক তপত। এই অংশত মমখিনিৰ সম্পূৰ্ণ দহন হোৱা বাবে এই অংশ সৰ্বাধিক তপত হয়। এই অংশৰ বৰণ নীলা আৰু ইয়াক বহীমণ্ডল বুলি কোৱা হয়। শিখাৰ মধ্যমণ্ডল হালধীয়া। এই অংশত মমখিনিৰ আংশিকভাৱে দহন হোৱা বাবে
এই অংশ মধ্যমীয়া তপত হয়। দহন নোহোৱা মমৰ আটাইতকৈ ভিতৰৰ অংশ কলা বৰণৰ হয়। এইখিনি অংশত মমৰ দহন নোহোৱা বাবে সৰ্বনিম্ন তপত হয়। তোমালোকৰ পৰীক্ষাত কেতিয়াবা প্ৰশ্ন সোধে যে সোণাৰীসকলে সোণৰূপ গলাবৰ বাবে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে। তেতিয়া তোমালোকে লিখিব লাগিব যে সোণাৰীসকলে সোণৰূপ গলাবৰ বাবে শিখাৰ বহিৰত মণ্ডলটো ব্যৱহাৰ কৰে, কাৰণ শিখাৰ এই অংশটোৱেই সৰ্বাধিক তপত অংশ। এতিয়া আমি বুজো আহা আদৰ্শ ইন্ধননো কাক কয়। আমি তাপৰ উৎস হিচাপে যিবোৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ সেইবোৰেই হ'ল ইন্ধন। আদৰ্শ ইন্ধন হ'বলৈ হ'লে ইন্ধনবোৰ সস্তা অৰ্থাৎ মূল্য কম, সহজলভ্য অৰ্থাৎ সহজতে পাব পৰা আৰু সহজতে দাহ্য অৰ্থাৎ সহজতে জ্বলি যোৱা আৰু পৰিবহণৰ বাবে সহজ হ'ব লাগিব। পৰিবহণত সহজ মানে এঠাইৰ পৰা আন ঠাইলৈ লৈ যাওঁতে আমি সহজতে লৈ যাব পাৰিব লাগিব। আদৰ্শ ইন্ধনৰ কেলৰি মান অতি উচ্চ আৰু আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল আদৰ্শ ইন্ধনে অবাঞ্ছিত দ্ৰব্য দহনৰ পিছত এৰি নিদিয়ে বা উৎপন্ন নকৰে। অবাঞ্ছিত দ্ৰব্যৰ ক্ষেত্ৰত ইয়াতে ক'ব লাগিব আমাৰ পৰিৱেশ প্ৰদূষণ কৰা প্ৰদূষক। কিন্তু এনেকুৱা বোধহয় ইন্ধন নাই যি আদৰ্শ ইন্ধন হ'ব পাৰে, কাৰণ সকলো ইন্ধনৰে দহনৰ পিছত অৱশিষ্ট পদাৰ্থ সামান্য পৰিমাণে হ'লেও ৰৈ যায়। এতিয়া আমি চাওঁ ইন্ধনৰ কেলৰি মাননো কি। ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপ শক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰি মান বোলে। ইন্ধনৰ কেলৰি মানৰ একক হ'ল কিলোজুল প্ৰতি কেজি বা কিলোগ্ৰাম। ইন্ধন এটাৰ কেলৰি মান যিমান বেছি হয় ইন্ধনটো সিমানেই শক্তিশালী হয়, অৰ্থাৎ ইন্ধনটোৰ পৰা আমি অত্যাধিক পৰিমাণে তাপ পাওঁ। ভালকৈ বুজিবলৈ তোমালোকে তালিকাটোলৈ মন কৰাচোন। শুকান গৰুৰ গোবৰৰ কেলৰি মান দিয়া আছে 6000ৰ পৰা 8000 কিলোজুল প্ৰতি কেজি আৰু কাঠৰ কেলৰি মান দিয়া আছে 17000ৰ পৰা 22000 কিলোজুল প্ৰতি কেজি। গতিকে একে পৰিমাণৰ শুকান গৰুৰ গোবৰ আৰু কাঠ ল'লে নিশ্চয়কৈ আমি কাঠৰ পৰা তাপ শক্তিৰ উৎপাদন বেছিকৈ পাম। গতিকে তালিকাত দিয়া বাকীবোৰ ইন্ধনৰ তুলনাত হাইড্ৰজেনৰ কেলৰি মান চোৱা বহুগুণে বেছি 1,50,000 কিলোজুল প্ৰতি কেজিলৈকে হয়। ইন্ধনৰ দহনৰ ফলত প্ৰস্তুত হোৱা ক্ষতিকাৰক দ্ৰব্য আৰু এইবোৰৰ প্ৰভাৱ কেনেকুৱা হয় চাওঁ আহা। কাঠ, কয়লা, পেট্ৰলিয়ামৰ নিচিনা কাৰ্বন ইন্ধনবোৰে অদাহিত কাৰ্বনৰ কণা এৰি দিয়ে, অৰ্থাৎ দহন নোহোৱা কিছুমান কাৰ্বনৰ কণা এৰি দিয়ে যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক। এই কাৰ্বন কণাবোৰে বায়ু প্ৰদূষকৰ কাম কৰে আৰু এজমাৰ নিচিনা শ্বাস-প্ৰশ্বাসৰ বেমাৰৰ সৃষ্টি কৰে। ইন্ধনবোৰৰ অসম্পূৰ্ণ দহনে কাৰ্বন মনক্সাইড গেছ উৎপন্ন কৰে, অৰ্থাৎ যেতিয়া কাৰ্বন সীমিত পৰিমাণৰ অক্সিজেনত দহন হয় তেতিয়া কাৰ্বন মনক্সাইড গেছ উৎপন্ন হয় আৰু এই গেছ ইমানেই ক্ষতিকাৰক যে ই মানুহৰ মৃত্যু পৰ্যন্ত ঘটাব পাৰে। সেয়েহে বন্ধ কোঠালিত কাঠ, কয়লা আদি কেতিয়াও পুৰিব নালাগে। প্ৰায়ভাগ ইন্ধনৰ দহনে পৰিৱেশত কাৰ্বন ডাই অক্সাইড বৃদ্ধি কৰে, যিয়ে গোলকীয় উষ্ণতা বৃদ্ধিৰ এটা কাৰণ। ইয়াতে গোলকীয় উষ্ণতা বুলি পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতাক বুজোৱা হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি। মেৰু অঞ্চলৰ হিমবাহ গলায়, যাৰ ফলস্বৰূপে সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি উপকূলীয় অঞ্চলত বানপানীৰ সৃষ্টি হয়। আনকি নিম্ন উচ্চতাৰ উপকূলীয় অঞ্চলবোৰ স্থায়ীভাৱে পানীত ডুব যাব পাৰে। ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা প্ৰদূষকবোৰে এচিড বৰষুণৰ সৃষ্টি কৰিব পাৰে। কয়লা আৰু ডিজেলৰ দহনত উৎপন্ন হোৱা ছালফাৰ ডাই অক্সাইড গেছ আৰু পেট্ৰল ইঞ্জিনবোৰে এৰি দিয়া নাইট্ৰজেনৰ গেছীয় অক্সাইডবোৰে বৰষুণৰ পানীত দ্ৰৱীভূত হৈ এচিড উৎপন্ন কৰে। এনেধৰণৰ বৰষুণক এচিড বৰষুণ বুলি কোৱা হয়। এই এচিড বৰষুণ খেতিৰ শস্য, অট্টালিকা আৰু মাটিৰ বাবে বৰ ক্ষতিকাৰক। সেয়েহে প্ৰদূষণ কম কৰাৰ বাবে যান-বাহনত ব্যৱহাৰ কৰা ডিজেল আৰু পেট্ৰলৰ সলনি সংকুচিত প্ৰাকৃতিক গেছ অৰ্থাৎ CNGৰ ব্যৱহাৰ আৰম্ভ কৰা হৈছে। CNG আপেক্ষিকভাৱে পৰিষ্কাৰ ইন্ধন। এই ইন্ধনত অতি নগণ্য পৰিমাণৰ ক্ষতিকাৰক দ্ৰব্য উৎপন্ন হয়। এই পাঠটোৰ পৰা কিবা বুজি নাপালে মোক কমেণ্ট কৰি জনাবা। নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।